মাদারচুত অসমীয়া খতম বাই বাই এই ভনী এখা কি কৈ দিলা আকৌ তুমি আৰু মিয়া চিপা কৰি থাকা মিয়া কি তোক পটি মাৰিছে নেকি এই ভনী আকৌ তুমি কথা কওঁতে কওঁতে আকৌ তুমি সেই পকৰত কেলে গুচি গ'লা এতিয়া সেই পেটেবা তোমাক পকৰত দিলে নহয় দেখিছা না কেনেকৈ দিলে পক চাই লোৱা আকৌ চুত মাৰানি অসমীয়া মাদাৰচুত অসমীয়া কি কৰিবি যিগৰাকী মহিলাই তেনেকুৱা ধৰণৰ মন্তব্য কৰিছিলে আমি আজি গ্ৰেপ্তাৰ কৰিছোঁ সেই নহয় এই কি কৰি মানে দিলা তোমাক তুমি এতিয়া খালি জেলত গৈ পেলাই পকৰলৈ বহি থাকিবা পকৰ বেছি কৰিবা তোমাক কেলে আচলতে বিকাৰো দিছিলা বুজিছা এই বিকাৰ কাৰণে তুমি কেলে জেলত গৈ পালাগে কি দৰকাৰ ক'ব লাগে কথা কৈছা আকৌ মই মানিছোঁ আকৌ তোমাৰ পকৰৰ কথা কৈ দিব লাগে ন চুত মাৰণি মিয়া বুলি ক'ম অঁ সেইটো এইটো আকৌ কোন ৰেন্দা আহিলা আকৌ এইবিলাক বকি আছে বাট নাপায় নহয় নাই ক'ব লাগে মানুহ জাতিলৈ এইবিলাক কথা ক'ব পাৰে নি বাৰু আৰু কি ক'ম মানে মাদাৰচুত মিয়া ৰেন্দা চোদা তই যি গালি দিছ মিয়া বুলি চুত মাৰণি বুলি ৱাইনচুট বুলি গালি দিছ নে তোক যদি ধৰিব পাৰিলোহেঁতেন বাবা মানে কি সন্মুখত যদি পালোহেঁতেন বাবা তোক যদি মাৰিলোহেঁতেন বাবা মই এনেই ধেমালি কৰিছোঁ দেই মই এইবিলাক মোক কেনেবাত কেছেছ নিদিব দেই মই এনেই এইবিলাক কৈছোঁ আৰু মই কমিটি ভিডিঅ' বনাইছোঁ সেই দাদা আপুনি দাদা কওক আৰু চুট পানী কওক ক'বলৈ মোৰ নামত কেছেছ নিদিব দেই মই এনেই কমিটি ভিডিঅ' বনাইছোঁ চিৰিয়াছলি নল'ব আৰু কথাবিলাক বুজিছে নাই মোৰ ঘৰতো বাল বাচ্চা আছে আৰু এইপিনে যদি জেলত ভৰাই দিয়ে মইতো আৰু এইবিলাক নোৱাৰিম নহয় জানো সেইকাৰণে ধেমালি কৰিছোঁ লাষ্টত এটা কথা কৈ দিছোঁ দেই চুট মাৰণি কেলা